লখিমপুৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলাৰ প্ৰশাসনৰ সহযোগত সাংস্কৃতিক কৰ্মশালা। লখিমপুৰৰ এক অন্যতম প্ৰতিষ্ঠিত সংগীত শিক্ষানুষ্ঠান সংগীত কানন লখিমপুৰৰ তত্বাৱধানত নাওবৈচাৰ বিধানসভাৰ সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাখনি 7 জুলাইৰ পৰা পানীগাঁৱৰ নৱজ্যোতি সংগীত বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। নাওবৈচাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ শতাধিক সাংস্কৃতিক অনুৰাগী তথা শিক্ষাৰ্থীৰ সমাহাৰে অনুষ্ঠিত হোৱা ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালাখিনিত তেজপুৰৰ বিশিষ্ট সংগীত শিল্পী সীমান্ত কাকতি, বিশ্বনাথৰ বিশিষ্ট শিল্পী দিবাকৰ বৰাৰ আদিয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিলক্ষিত হৈছে। যে নাওবৈচা বিধানসভা সমষ্টি কেন্দ্ৰিক যিখন আমাৰ গ্ৰীষ্মকালীন কৰ্মশালা, আমাৰ এই কৰ্মশালাখনি ভূপেন্দ্ৰ সংগীতৰ ওপৰত কৰিবলৈ আমাক বিভাগীয়ভাৱে নিৰ্দেশনা প্ৰদান কৰিছিল। সেই অনুসাৰে আমি ভূপেন্দ্ৰ সংগীতৰ ওপৰত যথেষ্ট দখল থকা বা ভূপেন্দ্ৰ সংগীতৰ চৰ্চাৰে নিজকে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হোৱা বহুকেইজন বিশিষ্ট শিল্পীক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ আমাৰ এই কৰ্মশালাখনিৰ বাবে। আমাৰ এই কৰ্মশালাখনিত 110 গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই পৰ্যন্ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেজপুৰৰ স্বনামধন্য শিল্পী শ্ৰীযুত সীমান্ত কাকতিদেৱ, দিবাকৰ বৰা, তেখেত বিশ্বনাথ চাৰিআলি এগৰাকী স্বনামধন্য শিল্পী প্ৰমুখ্যে আৰু বহুকেইগৰাকী শিল্পীয়ে আমাৰ এই কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব। আমাৰ মাজত উপস্থিত আছে আমাৰ দ্বিতীয়গৰাকী প্ৰশিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত দিবাকৰ বৰাদেৱ, তেখেত অসম চৰকাৰৰ বৰ্তমানৰ যিখন অসম চৰকাৰ, এই চৰকাৰৰ এটা যুগান্তৰকাৰী পদক্ষেপ হিচাপে আমি অনুভৱ কৰিছোঁ যে সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ কাৰণে তেখেতসকলে যথেষ্ট এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বিগত দিনবিলাকত পূৰ্বৰ চৰকাৰবিলাকত আমি এনেধৰণৰ কোনো পদক্ষেপ আমি দেখা নাছিলোঁ, কিন্তু এইবাৰৰ আমাৰ অসম চৰকাৰে কেৱল গ্ৰীষ্মকালীন কৰ্মশালাই নহয়, বিহুক গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মাধ্যমলৈ নিয়াৰ লগতে আমাৰ ঝুমুৰৰ এটা অনুষ্ঠান কৰিছে, বিশ্বজনীন কৰাৰ মানসেৰে তেওঁলোকে এক ভূমিকা গ্ৰহণ কৰিছে। সমান্তৰালভাৱে গ্ৰামাঞ্চলৰো যিসকল সাংস্কৃতিক অনুৰাগী তেওঁলোকৰ উত্তৰণৰ কাৰণে, সৰ্বাংগীন বিকাশৰ কাৰণে যি ধৰণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, ই নিতান্তই আদৰণীয় আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আমি অনুভৱ কৰিছোঁ। আৰু অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগতে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। মই যোৱা 9 জুলাইৰ পৰা আছোঁ আজিলৈকে, আৰু 2 দিন থাকিব লাগিব বুলি কৈছে। ইয়াতে প্ৰায় 100ৰ ওপৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু সকলোৱে যথেষ্ট আগ্ৰহেৰে গীতবোৰ শিকিছে। আৰু মই ভাবিছোঁ যে এই গ্ৰীষ্মকালীন যিটো শিবিৰ অসম চৰকাৰৰ, ইয়াত যদি 15 দিনা কৰ্মশালাত কোনোবাই 5টা গানো যদি ভালকৈ শিকি যায় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ, তেওঁলোকৰ জীৱনত সেই গীতবোৰে নিশ্চয় ভাল প্ৰভাৱ পেলাব আৰু আমিও ব্যক্তিগৰাকীক আমাৰ শ্ৰদ্ধা জনোৱা হ'ব। আৰু গীতসমূহ লগতে অসমবাসীলৈ তেওঁৰ যি কৰ্মৰাজি অৱদান দি থৈ গৈছে, আমি সেইখিনি সোঁৱৰা হ'ব। গতিকে মই তেনেকৈ আশা কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে ইয়াত থাকি।